বখতিয়াৰ খিলিজীক পৰাজিত কৰা কামৰূপৰ মহানায়ক পিঠুৰ সোঁৱৰণত আজি আমি নুনমাটিৰ পৰা চানমাৰিলৈ নিৰ্মাণ কৰা উৰণীয়া সেতুখন গুৱাহাটীবাসী আৰু অসমবাসী ৰাইজৰ বাবে উৎসৰ্গা কৰিলোঁ। 4.2 কিলোমিটাৰৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। ৰাজগড় আৰু উজান বজাৰলৈকে যোৱা দুটা বাহু গুৱাহাটী ক্লাব ৰোটাৰী আৰু ৰাজগড়ত নিৰ্মাণ হ'ব বাকী আছে। 300 মিটাৰৰ কনষ্ট্ৰাকশ্যন সি 2 এদিনতে তাৰো কাম আৰম্ভ হ'ব আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটোত 852 কোটি টকা ব্যয় হ'ল। নিশ্চিতভাৱে অসমৰ আটাইতকৈ এইখন দীৰ্ঘতম উৰণীয়া সেতু। ভাৰতত কেই নম্বৰত পৰে মই নাজানো, পিছত আমি হিচাপ নিকাচ কৰি উলিয়াব পাৰিম, কিন্তু ই ভাৰততো নিশ্চিতভাৱে এটা স্থান লাভ কৰিব। আৰু এতিয়া ৰাইজৰ বাবে মুকলি কৰি 14 তাৰিখে ৰাতিপুৱা ইয়াক আমি ৰাইজৰ বাবে মুকলি কৰি দিম। 3 দিন ৰাইজে যাতে খোজকাঢ়ি ইয়াৰ যিটো এস্থেটিক চেঞ্চ বা এস্থেটিক বিউটিৰ এটা উপভোগ কৰিব পাৰে, সেইকাৰণে আজিৰ পৰা 14 তাৰিখ ৰাতিপুৱালৈকে নুনমাটিৰ পৰা চানমাৰিলৈ কিন্তু আনন্দৰাম বৰুৱা যিখন কমাৰ্চ ফ্লাইঅভাৰ সেইখন খোলা থাকিব। আকৌ সিফালে আগবাঢ়ি গৈ চানমাৰিৰ পৰা গুৱাহাটী ক্লাবলৈ দুটা পাৰ্টত 3 দিনৰ কাৰণে এই সেতুখন ৱাকিং জোন হৈ থাকিব। কিন্তু যিটো জুৰুডৰ পৰা ট্ৰেফিক আহে এইটো ফ্লাইঅভাৰৰ তলেদি চলাচল কৰি থাকিব। এই উৰণীয়া সেতুখন নিৰ্মাণৰ সময়ত প্ৰতিদিনৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাই প্ৰথম মোক ফোনেদি বাধা দিছিলে। পৰৱৰ্তী সময়ত গছ কটাৰ নামত কেইবাটাও সৰু সুৰা বিশেষকৈ লেফটিষ্ট মানুহবিলাকে আন্দোলন কৰিছিলে, কিন্তু গুৱাহাটীৰ ৰাইজৰ বহুত আশীৰ্বাদ আছিলে, কোনো আন্দোলনত ওলাই যোৱা নাছিলে। যদিও মিডিয়াত আন্দোলনৰ প্ৰকাশ পাইছিল, কিন্তু ফিল্ডত আন্দোলন নাছিল। গুৱাহাটীত 12 লাখ মানুহ থাকে, 50 গৰাকী মানুহ আন্দোলনত যোৱা নাছিল। তাৰমানে বাকী মানুহৰ আশীৰ্বাদ আমাৰ লগত আছিল আৰু ৰাইজৰ আশীৰ্বাদৰ কাৰণে আজি চেলেঞ্জিং ফ্লাইঅভাৰ এখন আমি শেষ কৰিলোঁ। মনত ভাবিছিলোঁ ইলেকশ্যনৰ এদিন আগতে হ'লেও শেষ কৰিম, আজি আমি ইলেকশ্যনৰ এদিন আগতে হ'লেও শেষ কৰিব পাৰিলোঁ। জুবিন ইয়াক গছ কটাৰ সময়ত তেওঁ আন্দোলনত গৈছিল। তাৰপিছত মই এদিন ৰাতিপুৱা ফোন কৰি কথা পাতিলোঁ যে এনেকুৱা হ'ব, ফ্লাইঅভাৰখন নহ'লে কি হ'ব কি নহ'ব। তেতিয়া মোক কৈছিল দাদা মোৰ পূৰা ছাপোৰ্ট আছে। আৰু পিছত তেওঁ টেলিভিশ্যনত ইণ্টাৰভিউ দিছিলে যে মই গৈছিলোঁ, কিন্তু হিমন্ত দাই মোক বুজাই দিছে, গতিকে এতিয়াৰ পৰা মোৰ কোনো বিৰোধিতা নাই। এইটো আপোনালোকৰ ক্লিপিং আপোনালোকৰ লগতে থাকিব। এই 100 মিটাৰৰ বাহু ৰেলৰ পাৰ্মিশ্যন লাগিব, ৰেল লাইনৰ ওপৰেদি হ'ব। 6 মাহ 7 মাহ 8 মাহ লাগিব। ৰাজগড়ৰ জামটো একেবাৰে নাইকিয়া হৈ যাব। তেতিয়া ৰাজগড়ৰ উৰণীয়া তলৰ গেটখন বন্ধ হৈ যাব, খোজকাঢ়াৰ কাৰণে থাকিব, কিন্তু স্কুটাৰ মটৰচাইকেল ৰাজগড়ৰ ওপৰেদি এই ফ্লাইঅভাৰখনত আহি যাব। এইটো দীৰ্ঘকালীন পৰিকল্পনা। গুৱাহাটী ক্লাবৰ ফ্লাইঅভাৰখন আৰু উলুবাৰীৰ ফ্লাইঅভাৰখন জইন কৰোঁ। সেইটো দীৰ্ঘকালীন, এতিয়া নহ'ব। যেতিয়া আমাৰ নেহেৰু ষ্টেডিয়ামখন নিৰ্মাণ কমপ্লিট হ'ব তেতিয়া সেই কামটো আমি কৰিম। পাহাৰবাসীৰ 12,000 পৰিয়ালৰ পাট্টা আমি ইতিমধ্যে অনুমোদন কৰিছোঁ। বাকী পাট্টাখিনিও মই কাউন্সিলৰসকলক ৰিকুৱেষ্ট কৰিছোঁ যে প্ৰিমিয়ামৰ চিন্তা কৰি থাকিব নালাগে, আবেদনবিলাক লৈ সোনকালে পট্টাখিনি ক্লিয়াৰ কৰি দিব লাগে। কিছুমান মানুহকতো মই নিদিওঁ, আপোনালোকেও জানে। অচিনাকি মানুহবিলাককতো মই বাংলাদেশৰ পৰা অহাবিলাককতো নিদিওঁ, সেইটোতো মোৰতো নীতি আপোনালোকে ক্লিয়াৰ জানে। নালাগে, ইয়াতে ট্ৰাক বাছ আৰু ভলভো 10 ফুট উচ্চতা মানেতো বহুত উচ্চতা নহয়। কিবা ইয়াত উচ্চতাটো PWD চব ফ্লাইঅভাৰতে এটা উচ্চতা থাকে, এইটো নেশ্যনেল বিল্ডিং কোড হ'ব, কিন্তু ট্ৰাকলৈকে যাব পাৰিব। ট্ৰাকখনোতো 10 ফুট নহয়, গতিকে ট্ৰাকতকৈ ওপৰত যদি অইল ইণ্ডিয়াৰ ডাঙৰ ডাঙৰ কেতিয়াবা আহে বা NHPCৰ মেচিন টেচিন লৈ আহে, তেনেকুৱাবোৰ চিটিৰ মাজেদিতো এনেও যাব নালাগে। আৰু 10 ফুট উচ্চতা মানে কিমান উচ্চতা?
স্যার অন্য এটা প্রসঙ্গ আছে টেটৰ যিসকল নিযুক্তি সেইটো কেতিয়া হ'ব অহা পৰহি হ'ব 12 তাৰিখে অলৰেডি দিলেতো নটিফিকেশ্যন ওলাল হ'ব থেংক ইউ Today we have completed the construction of the biggest flyover in the city of Guwahati. The length is 4.2 kilometer. It has cost us 852 crores. The flyover has been built in the on the most busiest road of the city. It will reduce the traffic problem in the city dramatically. This flyover has been dedicated on the fond memory of Maharaj Pithu, who defeated Bakhtiyar Khilji in the soil of Kamrup, Assam. You all know who is Bakhtiyar Khilji, who destroyed Nalanda University. The same person was defeated by Maharaj Pithu in Kamrup. So we dedicated this bridge to the memory of the great son of Assam. স্যাৰ ভাষণত আপুনি কৈছিল কাইলৈ কেইবাখনো উৰণেতো কালি মই ৰাতিপুৱা ডিফুত যাম ডিফুত এখন উৰণ সেতু উদ্বোধন কৰিম তাৰপিছত মই খুব সম্ভৱ মই চেক কৰিব লাগিব লংকালৈকে যাম লংকাত এখন উৰণ সেতু উদ্বোধন হ'ব ৰাতি যোৰহাটলৈকে যাম যোৰহাটত মণিৰাম দেৱান পিয়লি বৰুৱা উৰণীয়া সেতু উদ্বোধন হ'ব প্ৰধানমন্ত্ৰীও এখন প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শিলচৰৰ ফ্লাইঅভাৰৰ আধাৰশিলা কৰিব এখন বহুত ডাঙৰ প্ৰজেক্ট নালাগে এতিয়া কাউন্সিলৰবিলাকে ফৰ্ম লৈ ল'ব মানে আমি সহজ কৰি দিছোঁ যাতে ফটাফট হৈ যায় 12,000টো আমি LAC পাছে কৰি দিলোঁ সেইখিনিও দিব পাৰিব বাকীখিনিও ফৰ্ম কালেকশ্যন কৰি ল'ব আমাৰ কাউন্সিলৰবিলাকে একোটা অফিচ কৰি লৈ নিজে গোটেই ফেচিলিটেট কৰি দিব যাতে ৰাইজে ইমান চিন্তা কৰিব নালাগে ধন্যবাদ ঠিক আছে